ক্লাছ 10ৰ 5.2 ইয়াতে এখন চাৰ্ট দিয়া আছে এইকিটা কোৱেশ্চন কিটা এটা দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d আৰু nতম পদটো an তলত যিখন তালিকা দিয়া আছে সেইখন খালী ঠাইসমূহ পূৰণ কৰা ইয়াতে আমাৰ a মানটো দিয়া আছে a ইকুৱেল টু দিয়া আছে 7 d ইকুৱেল টু দিয়া আছে 3 n ইকুৱেল টু দিয়া আছে 8 an ৰ মানটো আমি উলিয়াব লাগিব এতিয়া আমি সমান্তৰ প্ৰগতিৰ যেটো an উলিয়াবলৈ কি কৰিব লাগিব আমি an ইকুৱেল টু a প্লাস n minus 1 into d এটো ফৰ্মুলা আমি বহাই দিম ইয়াতে আমি উলিয়াব লাগে an এই মানটো দিয়া আছে আমাক 7 প্লাস n ৰ মান দিয়া আছে 8 minus 1 into d মান দিয়া আছে 3 এতিয়া ইয়াতে আমি কি লিখিম 7 প্লাস 8 ৰ পৰা 1 গলে কিমান 7 7 3 কিমান হ'ব 21 এতিয়া 7 ৰ লগত যদি আমি 21 যোগ কৰিলে কিমান হ'ব 28 এটাকে an মান কিমান হ'ব 28 তাৰ পিছৰ 2 নম্বৰ কোৱেশ্চনটো 1 ৰ 2 টো ইয়াতে আমাৰ a ইকুৱেল টু দিয়া আছে -18 a ইকুৱেল টু -18 দিয়া আছে d ইকুৱেল টু d মানটো দিয়া নাই d মানটো আমি উলিয়াব লাগিব তাৰ পিছত দিয়া আছে n ইকুৱেল টু দিয়া আছে 10 n ইকুৱেল টু দিয়া আছে 10 an ইকুৱেল টু দিয়া আছে 0 ইয়াতে আমাৰ a মানটো দিয়া আছে 18 d মানটো দিয়া নাই n ৰ মানটো 10 আৰু an ইকুৱেল টু 0 এতিয়া আমি এটোৰ ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই কি কৰিম n ৰ মানটো উলিয়াম এতিয়া আমি উলিয়াম n ৰ মানটো ইয়াতে আমি ফৰ্মুলাটো an equal to a plus n minus 1 into d ইয়াতে an ৰ মান আমাক দিয়া আছিলে 0 a মানটো দিয়া আছিলে -18 ইয়াতে আমাৰ n ৰ মান দিয়া আছিলে 10 n ৰ মান দিয়া আছিলে 10 d মানটো দিয়া নাই তো 0 18 10 পৰা 1 গল থাকিল কিমান হ'ব 10 পৰা 1 গল থাকিল 9 এইফালে হ'ব 9d 18 টো আমাৰ এইফালে আহিলে কিমান হ'ব এইফালে হ'ব 9d এটাকে 9d টো এইফালে আহিব এইফালে যাব 18 এইফালে আমাৰ d মানটো উলিয়ালে কি লাগিব 18 ক 9 দি ডিভাইড হ'ব 9 দি ডিভাইড হ'লে d মানটো কিমান হ'ব 2 হ'ব d মানটো আমি কিমান ললো 2 নৰ তিনিটো আছে তিনিটোত a মানটো দিয়া নাই এ d মানটো দিয়া আছে -3 n ৰ মানটো দিয়া আছে 18 আৰু an ইকুৱেল টু দিয়া আছে -5 এতিয়া আমি কি কৰিম উত্তৰটো লিখি লম an ইকুৱেল টু a plus n minus 1 into d ইয়াতে আমাৰ an দিয়া আছিলে -5 1 ৰ তিনিটো an ৰ মান দিয়া আছিলে -5 ইকুৱেল a মানটো আমাক দিয়া নাই a মানটো উলিয়াব লাগিব a plus n ৰ মানটো আমাক দিয়া আছে n ৰ মান দিয়া আছে 18 n ৰ মান দিয়া আছে 18 -1 d মান দিয়া আছিলে আমাক -3 d মান দিছিলে আমাক -3 এতিয়া আমি কি কৰিম পেলে -5 a plus 18 পৰা 1 বিক কৰিলে আমি পাম 17 18 পৰা 1 বিক কৰিলে আমি কিমান পাম 17 পাম 17 লগত আমি 3 যদি পূৰণ কৰি কিমান হ'ব 3 7 51 হ'ব কিমান 3 7 51 51 হ'ব
3 ফুটং 51 এতিয়া 3 ফুটং 51 হোৱাৰ লগে লগে কি হ'ব এইফালে এইটো -5 আছে এইটো এইফালে অহাৰ লগে কিমান হ'ব -5 এইটো আহিব +51 এইফালে হ'ব a কিমান হ'ব যোগে বিয়োগে সদায় বিয়োগ 51 ৰ পৰা 5 গুচি গ'লে কিমান হ'ব 51 ৰ পৰা 5 গ'লে হ'ব 46 কিমান হ'ব 46 46 এ 5 এ হ'ব 51 এই মানটো হ'ব 46 এটো সতে আহিলে আমাৰ 4 নম্বৰ কোৱেশ্চনটো একৰ 5.2 ইয়াতে আমাৰ a মান দিয়া আছে -18.5 d মান দিয়া আছে 2.5 n ৰ মানটো দিয়া নাই আৰু a n = দিয়া আছে 3.6 এতিয়া উলিয়াব লাগিব আমি কি n ৰ মানটো এটা আমাৰ সূত্ৰমতে বহাই দিলে হ'ল সূত্ৰমতে বহাই দিলে সূত্ৰটো আছিল কি a n = কিমান আছিল a + n - 1 * d ইয়াতে আমাৰ a মানটো দিয়া আছে কিমান এতিয়া আমি a n ৰ মানটো ইয়াত দিয়া আছে a n ৰ মানটো আমি বহাই দিম ডাইৰেক্ট কিমান 3.6 এটো a n ৰ মানটো কিমান দিয়া আছে 3.6 আকৌ a মানটো আমাক দিয়া আছে -18.9 প্লাস n ৰ মানটো দিয়া নাই n - 1 into d d মানটো আমাক দিয়া আছে 2.5 দিয়া আছে 2.5 দিয়া আছে এতিয়া আমি কি কৰিম 3.6 ইকুৱেল টু এইফালে কিমান হ'ব 18.9 এটা পূৰণ হ'ব পূৰণ হোৱাৰ লগে লগে কিমান হ'ব 2.5 ৰ লগত যদি আমি n পূৰণ কৰি দিও কিমান হ'ব +2.5n আকৌ যোগে বিয়োগে সদায় বিয়োগ হ'ব 2.5 ৰ লগত যদি আমি কি কওঁ এই -1টো পূৰণ কৰি দিও কিমান হ'ব এতিয়া বিয়োগ হ'ব 2.5 হ'ব এতিয়া আমাৰ কি হ'ব 3.6 আৰু এইফালে কিমান আছে প্ৰথমতে আমি 3.6 টো ইফালে লিখি লওঁ 3.6 18.9 ৰ পৰা এইফালে আহিলে 18.9 - 2.5 প্লাস 22.5n এতিয়া আমি 18 ইয়াত কি আছে বিয়োগ আছে বিয়োগে সদায় যোগ হ'ব 18.9 ৰ লগত 2.5 আমি যোগ কৰি দিম কিমান হ'ব 3.6 এইফালে মাইনাস হ'ব চিনডাল কিন্তু মাইনাসে হ'ব যিটা সংখ্যা আছে এটা যোগ হ'ব 18.9 2.5 5 9 হ'ব 14 9 5 14 14 4 যাব 1 8 2 10 11 1 যাব 1 1 কিমান হ'ব 21.4 কিমান হ'ব 21.4 9 5 14 যাব 1 8 2 10 11 1 যাব 1 1 2 21.4 এইফালে হলো আমি কিমান 21.4 তাৰপিছতে আছে ইয়াত 2.5n এতিয়া আমি কি কৰিম এই 3.6 ৰ লগত এইটো -21.4 টো কি হৈ যাব এইফালে প্লাস হ'ব 21.4 এইফালে হ'ব 2.5n এতিয়া আমি যোগ কৰিম কিমান হ'ব 21.4 লগত আমি যদি 3.6 যোগ কৰোঁ কিমান হ'ব 6 4 10 গুণত যাব 1 21 লগত 3 যোগ কৰিলে 24 24 কিমান হ'ব 25 হ'ব এইফালে হ'ব 25 এইফালে হ'ব 2.5n এতিয়া আমি n ৰ মানটো উলিয়াবলৈ হলে কি কৰিব লাগিব 25 ক 2.5 দি হৰণ কৰিব লাগিব এই দশমিকটো উঠাই দিবৰ কাৰণে আমি কি কৰিব লাগিব দশমিকটো যদি উঠাই দিওঁ তেতিয়া কি হ'ব 25 ৰ লগত 10 এটা পূৰণ হ'ব এইফালে থাকিব অকল 25 এতিয়া আমি কি কৰিম 25 কটা যাব ইয়াত থাকিব কিমান অকল 10 মানে n = কিমান হ'ব আমাৰ n ৰ মানটো হ'ব 10 এটা আহিলে আমাৰ 4 নম্বৰতে ইয়াৰ a মানটো দিয়া আছে 3.5 d মানটো আছে 0 n ৰ মানটো দিয়া আছে 105 a n ৰ মানটো উলিয়াব লাগিব এতিয়া আমি উলিয়াব লাগে a n ৰ মানটো a n = a +
n minus 1 into d এতিয়া আমি এই মানটো কি উলিয়াব লাগিব এই মানটো আমাক কিমান দিয়া আছিলে 3.5 প্লাস n ৰ মানটো আমাক কিমান দিয়া আছিলে 105 minus 1 into d মানটো কিমান দিয়া আছিলে d মানটো আছিলে 0 এতিয়া আমি কি হ'ব এই n ইকুৱেল টু এফালে 3.5 যোগ 105 ৰ পৰা 1 বিক কৰি দিয়া লগে লগে হ'ব 104 এই 104 লগত যদি 0 আমি পূৰণ কৰি দিও তে কি হ'ব 0 হ'ব এফালে a n ইকুৱেল টু কিমান হ'ব 3.5 এটো a n ইকুৱেল টু হ'ব 3.5 তাৰপিছত 2 নম্বৰটো দিয়া আছে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা 10 7 4 এই সমান্তৰাল প্ৰগতিটোৰ 30 তম পদটো কিমান হ'ব এতিয়া আমি 30 তম পদটো উলিয়াব লাগিব 30 তম পদ উলিয়াবলৈ কি হ'ব ইয়াত আমি লিখি লম ইয়াত a ইকুৱেল টু কিমান দিয়া আছে আমাৰ 10 দিয়া আছে a ইকুৱেল টু 10 আৰু যেটো আমি d উলিয়াম যেটো আমি কেনেকৈ উলিয়াও a2 minus a1 a2 ৰ পৰা আমি a1 বিক কৰিলে আমি d মান পাওঁ এতিয়া আমাৰ a2 মান কিমান পালো a2 মান দিয়া আছে 7 a1 মান দিয়া আছে 10 এতিয়া আমি 7 ৰ পৰা 10 বিক কৰিলে কিমান হ'ব -3 হ'ব -3 হ'ব d মান -3 হ'ব d মান এতিয়া d মান তুমি পাই গলো এই 30 তম পদটো উলিয়াব লৈছে a30 উলিয়াব দিয়াৰ লগে লগে কি হ'ব এটা a plus a মানটো কিমান হ'ব 10 n minus 1 n ৰ মানটো কিমান হ'ব 30 হ'ব 30 minus 1 into d মানটো কিমান হ'ব -3 এটা কৰি দিয়ক কিমান হ'ব 10 30 ৰ পৰা যদি 1 গুচি যায় কিমান হ'ব 29 30 ৰ পৰা 1 গলে 29 হ'ব 30 ৰ পৰা 1 গলে 29 29 ৰ লগত আমি যদি 3 টো পূৰণ কৰি দিও কিমান হ'ব 3 9 27 ৰ 7 যাব 2 3 গুণ 6 6 2 হ'ব 8 87 87 টো কি হৈছে 87 হ'ব -87 এটো কাৰণ যোগ আছে এটো বিয়োগ আছে যোগে বিয়োগে সদায় বিয়োগ 87 এতিয়া আমাৰ কি হ'ব সৰুটো পৰা ডাঙৰটো বিয়োগ হলে ডাঙৰ লগত যি চিন থাকে সেই চিন হ'ব চিনটো হ'ব মাইনাস কিমান হ'ব 87 ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 77 কিমান হ'ব উত্তৰটো 77 মানে ইয়াতে আমাৰ অপচনটো হ'ব C নম্বৰ অপচনটো কাৰেক্ট হ'ব 2 নম্বৰ এটো সো 2 নম্বৰ দিয়া আছে -3 -half 2 এই সমান্তৰাল প্ৰগতিটো 11 তম পদটো কি হ'ব মানে ইয়াত আমি 11 তম পদটো উলিয়াব লাগে আমি এনেকৈ লিখিলাম আগৰটো কথাকে ইয়াত a ইকুৱেল টু কিমান দিয়া আছে -3 তে আমি d টো উলিয়াবলৈ কি কৰিব লাগিব a2 minus a1 a2 ৰ মান কিমান দিয়া আছে -half আৰু -half দিয়া আছে মাইনাস কৰিব লাগিব মাইনাস কিমান দিয়া আছে -3 দিয়া আছে এই মানটো এই মাইনাস কিমান হ'ব প্লাস হ'ব তে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কেনেকৈ লিখিম এইফালে লিখিম -half এইফালে প্লাস 3 লগত কেইটা 1 আছে কিমান হ'ব 1 গুণে 1 নেক্সট কি পূৰণ কৰিব 1 গুণে 1 2 গুণে কিমান হ'ব 6 হ'ব এফালে হ'ব 2 গুণে 2 ইয়া 6 পৰা 1 গলে কিমান হ'ব 5 হ'ব এফালে হ'ব 2 মানে যেটো আমাৰ d মানটো কিমান পালো 5/2 নলা d মানটো আমি কেনেকৈ উলিয়াব পাৰি জানানে এটো যেন -half plus 3 এনেকৈ কৰিব পাৰি 2 3 গুণ এফালে 1 আছে 2 3 গুণ 6 2 হ'ব এনেকৈ উলিয়াব পাৰি 6 পাই গ'ল থাকিল 5 কাৰণ 5 কিলে হ'ল কাৰণ ডাঙৰ লগত প্লাস চিন আছে কাৰণ 5 হ'ল 2 মানে আমাৰ d মানটো কিমান পালো 5/2 d মানটো 5/2 পাইলো তে বহাই দিলে হ'ল a n ইকুৱেল কিমান আছিল a plus n minus 1 into d এতিয়া a মানটো দিয়া আছে a মানটো কিমান দিয়া আছে -3 দিয়া আছে প্লাস n minus 1 আমাৰ n মানটো ইয়াত কিমান 11 তম পদটো বুলিছিলে 11 minus 1 d মানটো কিমান d মানটো পালো আমি 5/2 এতিয়া -3 প্লাস 11 পৰা 1 গলে কিমান হ'ব 11 পৰা 1 গলে হ'ব 10
পূৰণ 5/2 এতিয়া 2 দি 1 কাটিলে হ'ব 5 2 5 গুণ 10 এতিয়া এইফালে হ'ব -3 প্লাছ 5 মান কিমান হ'ব 25 বিয়োগে যোগে সদায় বিয়োগ হ'ব মানে যিকেইটা সংখ্যাকেইটা বিয়োগ কিন্তু চিহ্নডাল যোগ হ'ব 25 পৰা 3 গ'লে কিমান হ'ব 25 পৰা যদি 3 গুচি যায় হ'ব 22 কিমান হ'ব 22 হ'ব 11 নম্বৰ পদটো হ'ব 22 আমাৰ যেটো অপচন বি নম্বৰ আছে সেই বি নম্বৰ অপচনটো শুদ্ধ আনসাৰ 2 নম্বৰ বি নম্বৰ অপচনটো শুদ্ধ আনসাৰ 22 হ'ব সো 2 নম্বৰ দিয়া আছে -3 -½ 2 এই সমান্তৰাল পদ্ধতিটো 11 নম্বৰ পদটো কি হ'ব মানে ইয়াত আমি 11 নম্বৰ পদটো উলিয়াব লাগে আমি এনেকৈ লিখিলাম আগৰ দগটাকে ইয়াত a ইকুৱেল টু কিমান দিয়া আছে -3 এতিয়া আমি d2 উলিয়াবলৈ হ'লে কি কৰিব লাগিব a2 - a1 a2 ৰ মান কিমান দিয়া আছে -½ আৰু -½ দিয়া আছে মাইনাস কৰিব লাগিব মাইনাস কিমান দিয়া আছে -3 দিয়া আছে এই মানটো সেই মাইনাস কিমান হ'ব প্লাস হ'ব এতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কেনেকৈ লিখিম এইফালে লিখিম -½ এইফালে প্লাস 3 লগত কেইটা 1 এটা আছে কিমান হ'ব 1 গুণে 1 নেক্সট কি পূৰণ কৰিব 1 গুণে 1 2 গুণে কিমান হ'ব 6 হ'ব এইফালে হ'ব 2 গুণে 2 ইয়া 6 পৰা 1 গ'লে কিমান হ'ব 5 হ'ব এইফালে হ'ব 2 মানে যেটো আমাৰ ডি মানটো কিমান পালো 5/2 নহলে ডি মানটো আমি কেনেকৈ উলিয়াব পাৰি জানানে এটো যেন -½ প্লাস 3 এনেকৈ কৰিব পাৰি 2 3 গুণ এইফালে 1 আছে 2 3 গুণ 6 2 হ'ব এনেকৈ উলিয়াব পাৰি 6 পৰা গ'ল থাকিল 5 কাৰণ 5 কিলে হ'ল কাৰণ ডাঙৰ ডাঙৰ প্লাস চিন আছে কাৰণ 5 হ'ল 2 মানে আমাৰ ডি মানটো কিমান পালো 5/2 ডি মানটো 5/2 পাইলো তে বহাই দিলে হ'ল a n ইকুৱেল কিমান আছিল a প্লাস n মাইনাস 1 ইনটু d এতিয়া a মানটো দিয়া আছে a মানটো কিমান দিয়া আছে -3 দিয়া আছে প্লাস n মাইনাস 1 আমাৰ n মানটো ইয়াত কিমান 11 নম্বৰ পদটো বুলিছিলে 11 মাইনাস 1 d মানটো কিমান d মানটো পালো আমি 5/2 এতিয়া -3 প্লাস 11 পৰা 1 গ'লে কিমান হ'ব 11 পৰা 1 গ'লে হ'ব 10 পূৰণ 5/2 এতিয়া 2 দি 1 কাটিলে হ'ব 5 2 5 গুণ 10 এতিয়া এইফালে হ'ব -3 প্লাস 5 মান কিমান হ'ব 25 বিয়োগে যোগে সদায় বিয়োগ হ'ব মানে যিকেইটা সংখ্যাকেইটা বিয়োগ কিন্তু চিহ্নডাল যোগ হ'ব 25 পৰা 3 গ'লে কিমান হ'ব 25 পৰা যদি 3 গুচি যায় হ'ব 22 কিমান হ'ব 22 হ'ব 11 নম্বৰ পদটো হ'ব 22 আমাৰ যেটো অপচন বি নম্বৰ আছে সেই বি নম্বৰ অপচনটো শুদ্ধ আনসাৰ 2 নম্বৰ বি নম্বৰ অপচনটো শুদ্ধ আনসাৰ 22 হ'ব